হাই এভৰিবডি, তোমালোকক হক এমাৰচিত আকৌ এবাৰ স্বাগতম। আজি মই তোমালোকক বহুপদৰ এমচিকিউ বিলাক দিম। কমন এমচিকিউ বিলাক যিবিলাক তোমাৰ পৰীক্ষাত প্ৰি ফাইনেলে হওক বা ফাইনেল এক্সামিনেশ্যনে হওক তোমালোকৰ বাবে কমন থাকিবই। যিয়ে যিয়ে এমচিকিউত পাছ কৰিবলৈ বিচাৰে কেৱল তেওঁলোকৰ বাবেতো এমচিকিউ ইয়াৰে পৰা দেখিলে তোমালোকে পাছ হৈ যাবা। আৰু যিয়ে 45 মাৰ্কৰ ভিতৰত 45 মাৰ্কে পাব বিচাৰা তেওঁলোকেও এইখন ভিডিঅ' চোৱা ভালকৈ। আৰু তোমালোকে ইয়াৰ পৰা কমন 100% পাবা। 100% নহলে তোমালোকে 100% কমন ইয়াৰে পৰা পাবা। টাইপছ থাকিব তেনেকুৱা, কেৱল মানবিলাক চেঞ্জ কৰি দিব পাৰে তেনেকুৱা। তোমালোকে খালি অলপমান এপ্লাই কৰিব লাগিব আৰু একো কৰিব নালাগে। এই কনচেপ্টৰ পৰাই তোমালোকৰ 100% কমন থাকিব। তেনেহ'লে মই এমচিকিউ বিলাক দি দিওঁ। 1 নম্বৰটো চোৱা, ইয়াত কি লিখা আছে, তলৰ কোনটো বহুপদ। তোমালোকক মই প্ৰথমে কনচেপ্টটো শিকাই দিওঁ, তাৰপিছত তোমালোকে এইবিলাক নিজে সলভ কৰিব পাৰিবা। দেখা, তোমালোকে বহুপদ কেনেকৈ চিনিবা। প্ৰথমে দেখিবা যে চলক। চলক আছে এটা, চলকৰ যি পাৱাৰ থাকিব ইয়াত, এইটো কি হ'ব লাগিব, পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হ'ব লাগিব। ধৰা ইয়াত চলক চু এক্স, ইয়াৰ পাৱাৰ কি হ'ব লাগিব, ঘাত হ'ব লাগিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা ধৰা পূৰ্ণ সংখ্যা থাকিব লাগিব ইয়াত। আৰু পূৰ্ণ সংখ্যা কি কি, শূন্যৰ পৰা আৰম্ভ কৰি 1 2 3 4 5 এনেকৈ চলি থাকিব। তাকে কি কয়, পূৰ্ণ সংখ্যা। মানে এক্সৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব। যদি মাইনাছ হয় তেনেহ'লে নহ'ব, নেগেটিভ। পজিটিভ হ'লে হ'ব। কেৱল পজিটিভ, ধৰা এটা মই দেখিছোঁ হাফ, হাফটো এটা পজিটিভ। যদি তুমি ভাবা যে হাফটো এটা পজিটিভ সেইকাৰণে এইটো পূৰ্ণ সংখ্যা হ'ব, ঘাত যদি পজিটিভ হয়, নহয়, কি হ'ব লাগিব, পূৰ্ণ সংখ্যাও হ'ব লাগিব। পজিটিভৰ সৈতে সৈতে পূৰ্ণ সংখ্যা হ'ব লাগিব। এতিয়া চোৱা 1 নম্বৰটো। 1 নম্বৰ ইয়াত কি আছে, তোমালোকে এই দুটা ঢাকি ধৰা আৰু এইটো চোৱা, 1/x²। ইয়াৰ পাৱাৰ কি আছে, 2। যদি এইটো মই ওপৰত লৈ যাওঁ, তেনেহ'লে কি হ'ব, পাৱাৰ 2 টো নেগেটিভ হ'ব। কেৱল এইটো চোৱা, তোমালোকে এই দুটা চাব নালাগে, 2x আৰু এইটো চাব নালাগে, কেৱল এইটোও চোৱা কি -2 আছে। যদি -2 হয় ঘাত, তেনেহ'লে কি পূৰ্ণ সংখ্যা হয় নেকি? -2 টো পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে কি এইটো বহুপদ নহয়। এতিয়া এইটো চোৱা, 3 নম্বৰটো 1/x, তোমালোকে 19 দেখিবলৈ নালাগে, কেৱল 1/x দেখা। ইয়াৰ পাৱাৰ কি আছে, xৰ 1। যদি ওপৰত যায় কি হ'ব, xৰ পাৱাৰ 1 নেগেটিভ হ'ব। -1 কি পূৰ্ণ সংখ্যাত পৰে নেকি চোৱা, নপৰে, সেইকাৰণে এইটোও বহুপদ নহয়। এতিয়া 2 নম্বৰটো চোৱা, মই তোমালোকক এটা কনচেপ্ট শিকাই দিওঁ, তোমালোকে দেখা। যদি ৰুটৰ ভিতৰত চলক থাকে, চলক মানে কি, আকৌ বুজিছো, এক্স থাকিব পাৰে, ৱাই থাকিব পাৰে, জেড থাকিব পাৰে, এ বি কেনেকুৱা ধৰণৰ থাকে, তোমালোকে সেইবিলাক চাব নালাগে। খালি দেখিবা যে চলকত ৰুট অভাৰ চিহ্ন আছে নে আছে, সেইকাৰণে এইটো বহুপদ নহয়। এতিয়া 2য় নম্বৰটো চোৱা, স্পষ্ট যে এইটো বহুপদ নহয়, কিন্তু চলকত ৰুট আছে। এইটো চোৱা, ইয়াৰ কি আছে, পাৱাৰ কি আছে, 3/2। 3/2 কি পূৰ্ণ সংখ্যাত পৰে নেকি, নপৰে, সেইকাৰণে এইটোও বহুপদ নহয়। এতিয়া কি আছে, ইয়াত এক্সৰ পাৱাৰ কি আছে, 2 আছে, ইয়াত 1 আছে, ইয়াতো 1 আছে, সেইকাৰণে এইটো কি বহুপদ হয়। অপশ্যন বিটো শুদ্ধ। এতিয়া 3য় নম্বৰটো তোমালোকে নিজে কৰিবা, আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে এইটো হৈছে, তোমালোকে পাৰিছা নে নাই, কমেণ্ট বক্সত লিখিবা। এতিয়া মই 4 নম্বৰ কুৱেশ্যনটো দিম। 4 নম্বৰ কুৱেশ্যনটো দেখা, কি হৈছে, তলৰ কোনটো এটা ৰৈখিক বহুপদ। ইয়াত কি কি লেখা আছে দেখা, 2x³ 4/7x। ছাৰ তোমালোকে খালি x x কোৱা, মোৰ xৰ কথা মনত পৰে, সেইবিলাক নাভাবা, ইয়াত ধ্যান দিয়া, x তো থাকিবই। চোৱা, ৰৈখিক বহুপদ মানে কি, ৰৈখিক বহুপদ মানে তোমালোকে xৰ পাৱাৰ কেৱল 1, মানে তোমাৰ x কেৱল এটা থাকিব লাগিব, মানে xৰ ঘাত 1 থাকিব লাগিব, তেনেহ'লে তাক ৰৈখিক বহুপদ ক'ব। চোৱা ইয়াত xৰ ঘাত কিমান আছে, 3, ইয়াত xৰ ঘাত 1, ইয়াত 2, ইয়াত 8, সৰ্বোচ্চ ঘাত কি আছে, ইয়াত 1 আছে, আৰু ইয়াত বেলেগ নাই,
ইয়াত সৰ্বোচ্চ ঘাত 3 আছে আৰু ইয়াত সৰ্বোচ্চ ঘাত আছে 8 ৰৈখিক বহুপদৰ সৰ্বোচ্চ ঘাত 1 থাকিব লাগিব যেটো সর্বোচ্চ ঘাত 1 তাকে কব রৈখিক বহুপদ এইটো হ'ব রৈখিক বহুপদ সেই কাৰণে এইটো চোৱা ইয়াত তোমালোকে ফৰ্মুলাটো ভাঙি ল'বা তাৰ পিছত কৰিবা 1 plus x হোল স্কয়ার তোমালোকে প্ৰথমে সূত্ৰত লিখিবা যে a স্কয়ার a কি ইয়াত 1 a স্কয়ার প্লাস 2 থাকিব 2ab a হৈছে ইয়াত 1 আৰু b হৈছে ইয়াত x a into x তেনেহলে মই কি লিখিব পাৰো 2x প্লাস b স্কয়ার b ইয়াত কি x তাই সেই কাৰণে ইয়াত x স্কয়ার হ'ব দেখা ইয়াত ঘাত সর্বোচ্চ কিমান আছে 2 ইয়াৰ 1 কিন্তু 2 সর্বোচ্চ ঘাত সেই কাৰণে এইটো দ্বিঘাত বহুপদ ৰাশি হ'ব আৰু তোমালোকে 6 নম্বৰটো নিজে কৰিবা দেখা যে কোনোবাই ভাবি আছে যে √5 আছে সেই কাৰণে এইটো বহুপদ নহয় তেনেকুৱা নহয় যদি চলকত ৰুট থাকে ধৰা x ৰ ভিতৰত যদি x যদি ৰুট থাকে তেনেহলে এইটো বহুপদ নহব কিন্তু ইয়াত কনস্ট্যান্ট মানে ধ্ৰুৱকত ৰুট আছে সেই কাৰণে এইটো বহুপদ হ'ব এতিয়া মই 7 নম্বৰটো তোমালোকক শিকাই দিম এমসিকিউ চোৱা 7 নম্বৰটো চোৱা কি কৈছে ইয়াত এইটোটা বহুপদ আছে বহুপদটো শূন্য দুটা হ'ব তোমালোকে কি কৰিবা সলভ কৰি মই তোমালোকক শিকাই দিও x² + 7x + 10 ইয়াত দেখা সলভ কেনেকৈ কৰিবা মই ইয়াত কৰি দিও দেখা x² + 7x + 10 কি কৰিবা যে x ৰ যে সহগ থাকিব ইয়াত x ৰ সহগ কি আছে 1 আৰু কনস্ট্যান্ট যে থাকিব ধ্ৰুৱক শেষৰটো কয় ধ্ৰুৱক দি তোমালোকে পূৰণ দিবা কি হ'ব 10 এই 10ক তোমালোকে উৎপাদক বিশ্লেষণ কৰিবা যি মান হ'ব মই তোমালোকক শিকাই দিও উৎপাদক বিশ্লেষণ কেনেকৈ কৰে 2 দিয়ে ভাগ দিবা কি হ'ব 5 এটো ইয়াতে শেষ এই 2 আৰু 5ক এনেকৈ যোগ আৰু বিয়োগ কৰিবা যাতে তোমাৰ মাজৰ যেটো 7x সেইটো দেখোন লেখা মই যদি 2x + 5x লিখো কি হ'ব 7x হ'বনে নাই হ'ব তেন্তে মই কি লিখিম x² + 2x + 5x + 10 এতিয়া এইটো সলভ কৰিম ইয়াত x কমন নিবা তেন্তে বাকি কি থাকিব আৰু এটা x লিখিলো ইয়াত কি হ'ব 2 দেখা এই x দি এই x যদি মই পূৰণ দিও কি হ'ব x² আৰু এই x দি 2 যদি পূৰণ দিও মই কি হ'ব 2x হৈ গল এইটো এতিয়া এই দুটা চোৱা ইয়াত মই যদি 5 লিখো বাকি কি থাকিব x এই 5 দি মই যদি x ক পূৰণ দিও কি হ'ব 5x প্লাস 5 ৰ সৈতে কি পূৰণ দিলে 10 হ'ব 2 মই ইয়াত 2 লিখিম হৈ গল এতিয়া মই কি কৰিম কমন নিম দেখা 2x + 2 আৰু x + 2 মই যদি কমন লওঁ x + 2 যদি মই কমন লওঁ তে বাকি কি থাকিব দুটা x আৰু +5x ইয়াত লিখি দিবা x + 5x হৈ গল এতিয়া মই এটো আইদাৰ অৰ্ডাৰ কৰিম আইদাৰ অৰ্ডাৰ দেখা আইদাৰ কি আছে x + 2 মই যদি কিন্তু 0 লওঁ আৰু x + 5 = মই যদি 0 লওঁ কি হ'ব x = -2 x = -5 +2 আছে সেই পেলে গলে কি হ'ব -2 +5 আছে সেই পেলে গলে কি হ'ব -5 তেনেহলে শূন্য দুটা হ'ব অপশন সি টো কারেক্ট এতিয়া দেখা 8 নম্বৰটো ইয়াত কি লিখা আছে 4u² + 8 সেম কোশ্চেন কেবল বহুপদটো চেঞ্জ কৰি দিছে ইয়াত দেখা কি কৰিবা তোমালোকে কমন লবা ইয়াত কি আছে 4u² তোমালোকে 4u কমন লবা হৈ গল আৰু এটা u বাকি থাকে u লিখিলা ইয়াত তাৰ পিছত দেখা 4u এ যদি তুমি 2 পূৰণ দিয়া কি হ'ব a দিও তেনেহলে তুমি 2 কমন লবা হৈ গল এতিয়া তোমালোকে আইদাৰ অৰ্ডাৰ কৰিবা সেম এটো যেনেকৈ কৰিলো এটো সেনেকৈ কৰিবা 4u + u + 2 কৰিলা আইদাৰ দিলা কি 4u = 0 তেন্তে u = 0 হল or কি লিখিলা u + 2 = 0 তেনেহলে এটি u কি হ'ব ইয়াত 2 0 আৰু -2 ইয়াৰ শূন্য হ'ব অপশন বি টো কারেক্ট এতিয়া মই তোমালোকক মোস্ট ইম্পর্টেন্ট
এমচিকিউ লৈ আগবঢ়াম, তোমালোকে দেখিবা এইবিলাকতো বহুত ইজি। আৰু মই তোমালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো দিম। মই তোমালোকক কৈছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থাকিব ইয়াত 2015 পৰা আৰম্ভ কৰি 2025 লৈ যিমানবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইবিলাকো সলভ কৰি দিম তোমালোকক। শেষ লৈ দেখিব ভিডিঅ'। দেখা 10 নম্বৰটো 2024 চনত আহিছিল এইটো কুৱেশ্যন। তাৰ আগত মই তোমালোকক 9 নম্বৰটো শিকাই দিম। দেখা কি লিখা আছে, কি চৰ্তত এইটো এটা বহুপদ, এটা দ্বিঘাত বহুপদ হ'ব। এইটো যে বহুপদ, এইটো কি হ'ব? দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ মানে পাৱাৰ ঘাত কি হ'ব লাগিব? 2 হ'ব লাগিব। সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব, তেনেহলে দ্বিঘাত বহুপদ হ'ব। দেখা ইয়াত যদি মই ইয়াত কি আছে? দ্বিঘাত এইটো আছে, এইটো মই ইয়াত লিখি দিওঁ a r স্কয়ার। ইয়াত যদি মই এর মান 0 কৰি দিওঁ তেনেহলে কি হ'ব? এর মান যদি মই 0 কৰি দিওঁ এইটোৰ মান কি হ'ব? 0 হৈ যাব। কাৰণ এর সৈতে x স্কয়ার যদি মই পূৰণ দিওঁ তেনেহলে কি হ'ব? 0। তেনেহলে এইটো অপশন ভুল, এইটো নহব। দেখা এইটো দেখা, যদি মই চিৰ মান 0 কৰি দিওঁ তেনেহলে এইটো বহুপদৰ সৰ্বোচ্চ ঘাত 2 থাকিবই, তেনেহলে এইটো অপশন নহয়। আৰু ডি নম্বৰটো চোৱা, যদি মই বিৰ মান 0 নহয় তেনেহলে সেইটোতো বহুপদ হবই, কাৰণ ইয়াৰ সৰ্বোচ্চ ঘাত 2 থাকিব। দেখা যদি মই এর মান 0 নকৰি দিওঁ তেনেহলে এই x স্কয়ার থাকিবই, সেই কাৰণে অপশন বিটো শুদ্ধ। তেনেহলে তোমালোকে 10 নম্বৰটো নিজে কৰি ট্ৰাই কৰিবা। ট্ৰাই কৰা অলপমান পিছত মই তোমালোকক কৰি দিম। তোমালোকে ভিডিঅ'টো স্কিপ কৰা আৰু তোমালোকে নিজে সলভ কৰা। স্কিপ কৰিছা, এতিয়া মই তোমালোকক শিকাই দিম। এতিয়া দেখা তোমালোকে যে x কিউব কি হৈছে? ত্ৰিঘাত বহুপদ, অৰ্থাৎ x কিউব যে আছে তাৰ সহগ যে থাকিব কেতিয়াও 0 হ'ব নোৱাৰিব, নট ইকুৱেল টু 0। সেইকাৰণে অপশন সিটো শুদ্ধ। ইয়াৰো সেম দ্বিঘাত কৈছে, তাৰ কি হ'ব লাগিব? যে x স্কয়াৰৰ যি সহগ থাকিব, ইয়াত কি হ'ব? x কিউবৰ সহগ, ইয়াত থাকিব কি? x স্কয়াৰৰ যি সহগ থাকিব আগফালে সেইটো 0 দেখোন হ'ব নোৱাৰে, নট ইকুৱেল টু 0। তেন্তে ইয়াত a নট ইকুৱেল টু 0 হৈছে। ইয়াত কি হৈছে? p নট ইকুৱেল টু 0। এতিয়া মই তোমালোকক আৰু এটা তোমালোকক শিকাই দিওঁ, কি হ'ব? ax প্লাছ b, এইটো এটা ৰৈখিক বহুপদ। ইয়াৰ কি হ'ব? a নট ইকুৱেল টু 0, অৰ্থাৎ ইয়াৰ xৰ সহগ যদি 0 নহয় তেনেহলে এইটো ৰৈখিক বহুপদ হ'ব। তোমালোকে লিখি ল'বা। এতিয়া মই তোমালোকক 11 নম্বৰ কুৱেশ্যন তোমালোকক দিম এমচিকিউ, তোমালোকে চাব। 11 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ দিয়াৰ আগতে মই তোমালোকক এটা কনচেপ্ট শিকাই দিওঁ, সেইটো চোৱা। ধৰা এইটো এটা লেগ আছে, এইটো কি? x অক্ষ, এটা কি? y অক্ষ। এইটো চোৱা, ধৰা এটা বহুপদ আছে, বহুপদৰ গ্ৰাফ এনেকুৱা। এই x অক্ষত যদি এবাৰ কাটে তেনেহলে বহুপদৰ 0 হ'ব এবাৰ এটা, আৰু যদি দুবাৰ কাটে এনেকৈ তেন্তে বহুপদৰ 0 হ'ব দুটা। যদি এনেকৈ আহি x অক্ষ, কেৱল x অক্ষ এবাৰ, দুবাৰ, তিনিবাৰ কাটিছে তেন্তে বহুপদৰ 0 হ'ব তিনিটা। যদি এনেকৈ এটা ৰেখা গৈছে আৰু এই x অক্ষক কথা নাই, y অক্ষক কাটিব পাৰে, বাট x অক্ষক কাটা নাই। যদি x অক্ষক কাটা নাই তেন্তে বহুপদৰ 0 কোনো নাথাকিব। যদি x অক্ষ যিমানবাৰ কাটিব সেইটোৰ 0 সিমানেই হ'ব। ইয়াত তিনিবাৰ কাটিছে সেইকাৰণে তিনিবাৰ, তিনিটা 0 সৰি, তিনিটা 0 হ'ব। তেন্তে তুমি কোৱাচোন এইটো 0 কিমান হ'ব? এইটো x, এইটো y। ভাবিছা? এতিয়া মই কম তোমাক। এবাৰ কাটিছে, দুবাৰ কাটিছে, তিনিবাৰ, চাৰিবাৰ। তেন্তে এই যিটো গ্ৰাফ আঁকিলো মই, এইটো বহুপদৰ 0 হ'ব 5। এতিয়া কনচেপ্টটো বুজি পাইছা? এতিয়া চোৱা, যদি এটা বহুপদৰ লেখ x অক্ষৰ ছেদ নকৰে, অৰ্থাৎ এই x অক্ষ ছেদ নকৰিব, মানে নাকাটিব, তেন্তে বহুপদৰ 0ৰ সংখ্যা কি হ'ব? যেহেতু x অক্ষক না কাটিব তেনেহলে বহুপদৰ 0 নাথাকিব, 0, কোনো 0ই নাই। এতিয়া 12 নম্বৰটো তোমালোকে পাবা, যদি এটা বহুপদৰ ৰাশি লেখটো x অক্ষক দুটা বিন্দু ছেদ কৰে, এই যে x অক্ষ থাকিব এইটোত দুটা বিন্দুত ছেদ কৰিব, এটা বিন্দু, দুটা বিন্দু, তেনেহলে বহুপদৰ 0 হ'ব দুটা। হৈ গ'ল। আৰু তোমালোকে 13 নম্বৰটো কি নিজে কৰিবা, ভাবা অলপ। ভাবিছা? এতিয়া মই তোমালোকক কৰি দিম। এইটো এটা বহুপদ আছে, বহুপদৰ লেখডালে x অক্ষৰ সমান্তৰাল, অৰ্থাৎ বুজি পোৱা নাই, বুজি দিওঁ মই তোমালোকক।
ওয়াই অক্ষৰ সমান্তৰাল তেন্তে px বহুপদৰ শূন্যৰ সংখ্যা কি হ'ব এইটো যে ওয়াই অক্ষ আছে যেটো আমাৰ বহুপদ থাকিব বহুপদৰ লেখডাল ওয়াই অক্ষৰ সমান্তৰাল মানে ওয়াই সমান্তৰাল যদি মই ওয়াই সমান্তৰাল কৰি দিও ওয়াই সমান্তৰাল তেনে কেইবাৰ কাটিছে এবাৰ তেনে হলে বহুপদটো শূন্য হ'ব দেখা ইয়াত 2 আছে অপচন নহব এইটো নহব 1 এইটো শুদ্ধ হৈ গল এতিয়া মই তোমালোকক আৰু এমসিকিউ দিম ই প্ৰিভিয়াস ইয়াৰ কোশ্চেন থাকিব সৰি মই ইয়াত লিখা নাই কোনটো এইটো 2000 কিমান চনত বাহিছিল 16 চনত হৈ গল এতিয়া মই তোমালোক আন এটা দিম এমসিকিউ 15 নম্বৰটো চোৱা কি কৈছে এইটো এটা বহুপদৰ লেখডালৰ আকৃতি ইউ আকৃতিৰ দৰে কিন্তু অপচন বিলাকৰ কোনটো শুদ্ধ হ'ব তোমালোকে চোৱা ইয়াত এইটো এটা মই লেখ আঁকিছো কি দিছে ইউৰ আকৃতিৰ দৰে যদি উপৰ ফালে থাকে যদি এনেকৈ উপৰ ফালে থাকে বা এনেকৈ উপৰ ফালে থাকে তেনে হলে যেটো x স্কয়াৰৰ কোএফিচিয়েন্ট থাকিব মানে x স্কয়াৰৰ সহগ থাকিব এই x স্কয়াৰৰ সহগ সদায় কি হ'ব পজিটিভ হ'ব আৰু ডাঙৰ হ'ব 0তকৈ কি হ'ব ডাঙৰ হ'ব 0তকৈ এর মান যেটো হ'ব ডাঙৰ হ'ব x স্কয়াৰৰ সহগ কি হ'ব ডাঙৰ হ'ব ইয়াত কোনটো হয় সি নম্বৰটো অপচন শুদ্ধ সেই কাৰণে অপচন সি টো শুদ্ধ এতিয়া 16 নম্বৰটো তোমালোকে নিজে কৰিব পাৰিবা কি দিছে তলফালে দিছে যদি এনেকুৱা তলফালে হয় তেনে হলে কি হ'ব এর মানটো 0তকৈ কি হ'ব 0তকৈ কম হ'ব তাহলে অপশন নাম্বার কোনটো হ'ব তোমালোকে দেখা এবাৰ অপশন কি আছে ইয়াত ভুল হৈ আছে ইয়াত অপশনটো শুদ্ধ কৰি দিম মই এইটো হ'ব অপশন সি টো শুদ্ধ মই এবাৰ তোমালোকক দেখিলাও তোমালোকে কিতাপত আছে তোমাৰ কিতাপত পেজ নম্বৰ 49 পেজত দেখিবা সুন্দৰভাৱে দিয়া আছে হৈ গল এতিয়া তোমালোকক মই এটা কনসেপ্ট শিকাই দিও সেই কনসেপ্টৰ ওপৰত মই তোমালোকক এমসিকিউ দিম 17 নম্বৰ এমসিকিউটো মই এতিয়া তোমালোকক এটা কনসেপ্ট শিকাই দিও তাৰ পিছত তোমালোকক এমসিকিউ দিম দেখা এইটো এটা কি দ্বিঘাত বহুপদ স্ট্যান্ডার্ড বহুপদ দ্বিঘাতৰ দেখা ইয়াৰ শূন্য মনে কৰা এটা আলফা আন এটা শূন্য মনে কৰা বিটা কিছু বুজি পোৱা নাই দেখা আছো মই ইয়াত লিখিছো এটা দ্বিঘাত আলফা আৰু বিটা ইয়াৰ কি শূন্য শূন্য কি তোমালোকে বুজি পোৱা নাই শূন্য ইয়াত চোৱা বুজি পাওঁ মই যদি ইয়াত কি মান বহুৱালে এইটো শূন্য হ'ব যদি মই ইয়াত 2 বহুৱাও শূন্য হৈ গল যদি আৰু মই -2 বহুৱাও তেনে হলেও শূন্য হ'ব মানে x ৰ কি মান বহুৱালে এইটো শূন্য হৈ যাব কি হল 2 আৰু -2 -2 আৰু 2 বহুৱালে দুটা সেই কাৰণে ইয়াৰো দুটা শূন্য হ'ব সর্বোচ্চ পাওয়ার কি ইয়ার কি আছে ঘাত আছে 2 তাৰ কাৰণে দুটা শূন্য হ'ব বুজি পাইছা এতিয়া তোমালোকে দেখা যদি মই শূন্য দুটা আলফা প্লাস বিটা করো যেটো শূন্য ওলাব তাক যদি মই আমি যোগ করো কি হ'ব দেখা এটা -3 দিবা দি তোমালোকে লিখিবা এই x ৰ যি সহগ থাকিব b আৰু x স্কয়াৰৰ যি সহগ থাকিব a তাৰ এইটোৰ যোগফল -b/a হলে হ'ব এইটো মনত ৰাখিবা আৰু যদি মই আলফা ইনটু বিটা কৰো পূৰণ তেনে হলে কি হ'ব কনস্ট্যান্ট এটো যে c আছে c ডিভাইড a হ'ব তোমালোকে এই দুটা মনত ৰাখিবা আৰু মই এই দুটাৰ সূত্ৰত ভিত্তি কৰি তোমালোকক এমসিকিউ দিম এতিয়া 17 নম্বৰ এমসিকিউটো চোৱা এতিয়া দেখা 17 নম্বৰটো তোমাক যেটো কনসেপ্ট এতিয়া অলপ আগতে শিকাই দিছো ওইটো কনসেপ্ট ইয়াত ইউজ হ'ব দেখা কি কৈছে এইটো এটা বহুপদৰ শূন্য দুটাৰ যোগফল মই কি কৈছো যে ax² + bx + c এইটো একটা দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম মই কি কৈছো যে যদি শূন্য দুটাৰ যোগফল হয় তেন্তে কি হ'ব -b/a আৰু কি যদি মই পূৰণ ফল কও তেন্তে হ'ব কি c/a চোৱা যোগফল কৈছে ইয়াত তেন্তে হ'ব কি যোগফল আলফা প্লাস বিটা এক নম্বৰটোৰ কি b -b/a দেখা
ইয়াত বি কি আছে 5 মাইনাস চিনটো আগৰে পৰা থাকিব বি আছে ইয়াত 5 তেনেহলে কি হ'ব 5 আৰু এ কি আছে এ আছে 2 তেনেহলে 2 হ'ব তে আনসাৰ কি হ'ল যোগফল -5/2 তেনেহলে অপশন বি টো কাৰেক্ট তাৰ পিছত এইটো দেখা সেম কোশ্চেন কৈছে যে যোগফল উলিয়াব লাগে চোৱা কি হ'ব আলফা প্লাস বিটা মাইনাস বি বাই এ এইটো এ হয় মাইনাস এতিয়া দেখা এইটো বি কি আছে ইয়াত 7 মাইনাস তো থাকিব আগৰে পৰা আৰু এ কি আছে এ আছে 1 তেনেহলে আনসাৰ কি হ'ব -7 তেনেহলে কাৰেক্ট আনসাৰ কোনটো হ'ব অপশন নম্বৰ সি টো হৈ গল এতিয়া তোমালোকে দেখা এই তিনিওটা কোশ্চেন 2020 আহিছিল এটা এইটো আহিছিল 2019 এইটো আহিছিল 2018 চোৱা কি কৈছে দ্বিঘাত বহুপদটোৰ শূন্য উলিবলৈ গৈছে সৰি পূৰণফল উলিবলৈ গৈছে মোস্ট ইম্পৰ্টেন্ট এই পাঁচটাই মোস্ট ইম্পৰ্টেন্ট চোৱা পূৰণফল কি আলফা ইনটু বিটা কি সূত্ৰটো কি আছিল সি বাই এ তেনেহলে ইয়াত সি কি হ'ব সি হ'ব ইয়াত -2 তেনেহলে সি আছে -2 আৰু এ কি আছে ইয়াত 3 তাহলে হ'ব -2/3 যোগফলত কি আগৰে পৰা মাইনাস থাকে আৰু পূৰণফলত মাইনাস নাথাকে আগৰে পৰা ইয়াত অলৰেডি মাইনাস আছে সেই কাৰণে ইয়াত -2 হৈছে তাহলে কারেক্ট आंसरটো হ'ব কি -2/3 -2/3 এইটো হৈ গল এতিয়া তোমালোকে 20 নম্বৰটো চোৱা কি কৈছে সেম x² -15 ৰ শূন্য দুটাৰ পূৰণফল উলিয়াবলৈ গৈছে এইটো সেম আলফা ইনটু বিটা c বাই a c কি ইয়াত কি আছে -15 আৰু a কি আছে ইয়াত 1 তেনেহলে आंसर কি হ'ব -15 কেৱল -15 কারেক্ট आंसर হ'ব তোমালোকৰ এই নম্বৰটো আৰু দেখা শেষতো বহুৱে ছাত্ৰ ছাত্ৰী ভুল কৰে দেখা ইয়াত কি আছে ইয়াত দেখা সি নাই পূৰণফল উলিবলৈ কৈছে তোমালোকে পূৰণফল উলিবলৈ ক'লে সি লাগিবই শেষতো মানে ধ্ৰুৱক ইয়াত সি নাই তেনেহলে যদি সি নাথাকে তোমালোকে ভাবি ল'বা যে তাৰ आंसरটো শূন্য হ'ব ডাইৰেক্ট লিখি দিব পাৰিবা আৰু মই তোমালোকক দেখাই দিওঁ দেখা আলফা ইনটু বিটা সি বাই এ ইয়াত সি কি আছে একো নাই মানে শূন্য আৰু এ কি আছে ইয়াত এ আছে 4 দেখা এ আছে ইয়াত 4 যদি 0 আমি 4 ৰে ডিভাইড কৰি দেও তেনেহলে কি হ'ব 0 হ'ব মই যিবিলাক তোমালোকক এমসিকিউ দিলো সেইবিলাক এমসিকিউৰ পৰা তোমালোকৰ পৰীক্ষাত থাকিব এইখন ভিডিঅত তোমালোকক মই 21 মান এমসিকিউ দি দিলো মই তোমাক আকৌ আন এখন ভিডিঅ' দি তোমালোকক এমসিকিউ বিলাক দিম আৰু 30টা 40টা মান এমসিকিউ থাকিব যদি তোমালোকে এইবিলাক এমসিকিউ কৰা ইয়াৰে পৰা থাকিব